নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। মুম্বাই ইণ্ডিয়ানছক নিজৰ ঘৰত গৈ পৰাস্ত কৰিলে পাঞ্জাৱ কিংছে আৰু ইয়াৰ লগে লগে IPL 2024ৰ পইণ্টছ টেবুলত তেওঁলোক 1 নম্বৰত অধিষ্ঠিত হৈছে। 1 নম্বৰ পজিশ্যন তেওঁলোক বৰ্তমান পাইছে। কালি আমি দেখিবলৈ পাইছিলোঁ RCB 1 নম্বৰলৈ গুচি গৈছিলে, আজি RCBক পিছ পেলাই পাঞ্জাৱ 1 নম্বৰলৈ গুচি গৈছে। গতিকে ওপৰত থকা যিখন যুঁজ সেইখন কিন্তু চলি আছে। দিনৰ পাছত দিনৰ বাগৰি গৈছে, দিন বাগৰি যোৱাৰ লগে লগে কিন্তু এদিন যদি এটা 1 নম্বৰত যায় পিছদিনা ইটো বেলেগ এটা 1 নম্বৰত যায়, এনেকুৱা আমি দেখিবলৈ পাইছোঁ। গতিকে এইখন যুঁজ চলি থাকিব, দীঘলীয়া চলিব এইখন যুঁজ এদিন দুদিনে নহয়। আৰু যিকেইটা টিমে একাদ্ৰিক্ৰমে ভাল খেলি গৈ থাকে সেইকেইটা টিমে কিন্তু ফাইনেল পোৱাৰ বা টপ 4 পোৱাৰ অতি বেছি চান্স থাকে। সেইফালৰ পৰা আমি যদি চাবলৈ যাওঁ RCBয়ে যেনেকৈ খেলি আছে, পাঞ্জাৱে যেনেকৈ খেলি আছে বা ৰাজস্থানে যেনেকৈ খেলি আছে, তিনিটাই টিম আছে একাদ্ৰিক্ৰমে ভাল খেলি থকা। এইকেইটা টিম কিন্তু নিশ্চিতভাৱে টপ 4ত যাবই। বাকী 4 নম্বৰ পজিশ্যনটো এতিয়ালৈকে ধৰিব পৰা নাই। 4 নম্বৰ পজিশ্যনটোৰ কাৰণে দাবীদাৰ বহুতকেইটা 4 নম্বৰ পজিশ্যনটোৰ ক্ষেত্ৰত আছে। আৰু মুম্বাই ইণ্ডিয়ানছৰ কাৰণে বেয়া কথা, যথেষ্ট বেয়া খবৰ। আৰু যি ধৰণে তেওঁলোকে খেলি আছে টিমটোৰ মানে জয় নোপোৱা নিচিনাই হৈছে। একেৰাহে আকৌ যেন যিটো হৰাৰ এটা মানে গতিধাৰা আছিলে, হৰাৰ ফালে গুচি গ'ল, একেৰাহে হাৰিবলৈ তেওঁলোকে লৈছে। গতিকে এইটো তেওঁলোকৰ কাৰণে একেবাৰে টিমটোৰ ফৰ্মটো তললৈ গুচি গৈছে বুলি ক'ব লাগিব। টিমটোৱে কিন্তু বেয়া খেলি থকা নাই, মুম্বাই ইণ্ডিয়ানছ টিমটোৱে একেবাৰে বেয়াও খেলি থকা নাই। বলিঙত উইকেট ল'ব পৰা নাই সেইটো হয়, বেটিঙত কিন্তু ধুনীয়াকৈ ৰান কৰি থকা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ আগৰ যিখন খেল হৈছিলে তাত দেখিছিলে, তাতো ধুনীয়া ৰান কৰিছিলে কিন্তু হাৰিলে। আজি আপোনালোকে দেখিলে ইমান ধুনীয়া ৰান কৰিছে, আজিও বেয়া ৰান কৰা নাই। আজি ইমান বেয়া ৰান কৰিও ভাল ৰান কৰিও হাৰিলে, বলিঙে উইকেট ল'ব নোৱাৰিলে। গতিকে কথাবিলাক এনেকুৱা ধৰণৰ হৈছে। গতিকে IPL 2024 বৰ্তমান 2024 চনৰ IPLত আমি এইটোৱে দেখিছোঁ যে যদি টিমটোৱে বহুত বেছি ভাল কৰিবলৈ হয়, মেচ জিকিবলৈ হয়, একেৰাহে জিকিবলৈ হয়, তেতিয়া টিমটো বেটিং বলিং সকলো ফালেই 1 নম্বৰ হ'ব লাগিব। বেটিঙতো টপ হ'ব লাগিব, বলিঙতো টপ হ'ব লাগিব। অকল এফালে থাকি আপুনি খেল জিকিব নোৱাৰে, বেটিঙত থাকি আপুনি খেল জিকিব নোৱাৰে, বলিঙতো আপুনি সেই একে সমানেই আপুনি কাম কৰিব লাগিব। গতিকে যদি আমি মুম্বাই ইণ্ডিয়ানছৰ টিমটোলৈ চাওঁ, বলিঙত কিন্তু আগৰ নিচিনা, আগৰ মুম্বাই ইণ্ডিয়ানছৰ টিমবিলাক আমি যেনেকৈ জানিব পাৰিছিলোঁ যে সময়ে সময়ে উইকেট লয়, নিয়মীয়াভাৱে উইকেট লয় মুম্বাই ইণ্ডিয়ানছৰ আগৰ কম্বিনেশ্যন বেলেগ আছিলে বলিঙত। আজিকালি মানে সেই বুমৰাহৰ ওপৰত ভাৰটো বহুত বেছি এনেকুৱা ধৰণৰ হৈ যায়। বাকী নাই ইফালে স্পিনাৰে উইকেট বেছিকৈ উলিয়াব পাৰে, না বাকীকেইটা পেচাৰে উলিয়াব পাৰে। গতিকে অকল এটা বুমৰাহে থাকিলেই নহ'ব, বাকীখিনিয়ে কি কৰিছে, বাকীখিনিয়ে কেনেকুৱা লং দিছে সেইটোও চাব লাগিব বলিঙৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ। গতিকে পাঞ্জাৱ কিংছটোতো মজা হৈ আছে যি ধৰণে। মই ইয়াৰ আগৰ ভিডিঅ'টোতে কৈছিলোঁ যে তেওঁলোকে যেনেধৰণে খেলি আছে, তেওঁলোকে জিকিব লাগে, মুম্বাই ঘূৰাব লাগে, মুম্বাই মানে অকণমান পিছত থাকিব বুলি কৈছিলোঁ কালি ভিডিঅ'টোত। গতিকে সেইটোৱে হ'ল। আৰু পাঞ্জাৱৰ টিমটোৱে চাওক আজি 196 ৰানৰ যিটো টাৰ্গেট মুম্বাই দিছিলে 16 অভাৰতে প্ৰাপ্ত কৰিলে আৰু কেৱল মাত্ৰ 3টা উইকেটহে গ'ল। ইমান সহজভাৱে জিকিছে, ইমান এটা ডাঙৰ টাৰ্গেট 196 সৰু সুৰা টাৰ্গেট নহয় কিন্তু, ভাতৰ লগত পানী খোৱা কথা সেইটোও নহয়। বহুত ভাল টিমৰ কিন্তু সেইটো টাৰ্গেট চেছ কৰিবলৈ যাওঁতে অৱস্থা বেয়া হৈ যায়। কিন্তু পাঞ্জাৱে ইজিলি যেন একোৱেই নহয় এইটো স্ক'ৰ এনেকুৱা ধৰণে সাধাৰণতে চেছ কৰি দিলে। গতিকে এইটো কাৰণে লাগিছে পাঞ্জাৱ টিমটো খেল চাই এইটো কাৰণে এনেকুৱা লাগিছে যে এইটো টিমে আকৌ এবাৰ হয়তো ফাইনেল খেলি যাব পাৰে। গতিকে এনেকুৱাও হয়তো আপোনালোকে যিখন RCB আৰু PBKছৰ লাষ্ট টাইম ফাইনেল আকৌ সেইখনৰে কিজানি পুনৰাবৃত্তি দেখে কি ঠিক। গতিকে বৰ্তমান যি ধৰণৰ হৈ আছে খেলবিলাক সেইবিলাক দেখিতো এনেকুৱাই লাগিছে। বাকী চাওঁচোন বাৰু কি হয়। বাকী আজি যদি আপোনালোকে স্ক'ৰ কাৰ্ড চাই 195 6টা উইকেটৰ লোকচানত 20 অভাৰত মুম্বাই ইণ্ডিয়ানছে কৰিছিলে। আজি ৰোহিত শৰ্মাই খেলা নাই, ৰিয়ান ৰিকেলটন আৰু QDকে কুইণ্টন ডেকক অপেনিং কৰিছিলে। ৰিকেলটন 6টাত আউট হৈ যায়, তথাপিতো ডিককে লাষ্টলৈকে নট আউট হৈ থাকে। আধা খেল তেখেতে খেলিলে, 10 অভাৰ খেলি 60টা বলত 112 ৰান তেখেতে কৰিলে, 8টা 4 7টা 6 ভাল এটা ইনিংছ খেলিলে ডেককে। সূৰ্যকুমাৰ 0, নমন ধীৰে ভাল খেলিলে 31টা বলত 50, হাৰ্দিক পাণ্ডিয়া 12টা বলত 14। বাকী কিন্তু তেনেকৈ ৰান নাই, কুইণ্টন ডেকক আৰু নমন ধীৰৰ বাদে বাকী সকলো ফেইল। হাৰ্দিক পাণ্ডিয়া 14, ৰাডাৰফৰ্ড 1, তিলক বৰ্মা 8, ময়ংক ৰাৱত 0। এনেকুৱা আমি দেখিবলৈ পাইছিলোঁ। উইকেটৰ কথা ক'বলৈ গ'লে অৰ্শদীপ সিঙে ধুনীয়া বলিং কৰিছে, 4 অভাৰত 22 ৰান দি 3টাকৈ উইকেট। মাৰ্কো য়ানছেনে 4 অভাৰত 30 ৰান দি ৰানেই দিয়া নাই, এটা উইকেট। জেভিয়াৰ বাৰ্টলেট 4 অভাৰত 39 উইকেট নাই। বিজয় কুমাৰ 36ত উইকেট নাই, 3 অভাৰত। চাহালে 3 অভাৰত 45 ৰান, বেয়া পিটন খালে, আজি উইকেট নাই তথাপিতো। শশাংক সিঙে 2 অভাৰত 19 ৰান, এটা উইকেট। এনেকুৱা আমি দেখিবলৈ পালোঁ। বাকী ৰান চেছটো 16.3 অভাৰত কৰি ল'লে পাঞ্জাৱ কিংছ টিমটোৱে। অভাৰ বাকী থাকিলেগৈ সিফালে। প্ৰিয়ান চাৰিয়া 9টা বলত 15 ৰান কৰি আউট হৈ যায়। দেন প্ৰভচিমৰণ সিং তেখেতে আজি 39টা বলত 80 ৰানৰ এটা ইনিংছ খেলে, 11টা 4, 2টা 6, শেষলৈকে নট আউট হৈ থাকে। কুপাৰ কনলি 12টা বলত 17, শ্ৰেয়াছ আয়াৰ কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট 35টা বলত 66 ৰান। গতিকে সুন্দৰ ইনিংছ আজিও খেলিছে শ্ৰেয়াছ আয়াৰে, কিন্তু একাধিকভাৱে ভাল খেলি আছে। 5টা 4, 4টা 6 আৰু মাৰ্কাছ ষ্ট'নিছ 5টা বলত 10। গতিকে মাৰ্কাছ ষ্ট'নিছ আৰু প্ৰভচিমৰণ সিং লাষ্টত ফিনিচিংটো দিলে। প্ৰভচিমৰণ সিঙৰ ফালৰ পৰা আজি ভাল ইনিংছ দেখা পালোঁ আমি, 39টা বলত 80, 11টা 4, 2টা 6। গতিকে প্ৰভচিমৰণ সিং এনেকুৱা এজন প্লেয়াৰ, সদায় কিবা এটা নহয় কিবা এটা কৰি থৈ যায়। মই আগতেও কৈছোঁ যে এনেই উইকেটটো পেলাই থৈ নাযায়, 30 ৰান 40 ৰান এজনে সদায় একাধিক্ৰমে কৰিয়ে থাকে। আজি কিন্তু এখেতে আচল ইনিংছটো খেলিলে। আজি 30-40 ৰান কৰি থৈ যোৱা নাই, আজি ওপৰত গ'ল, 80 ৰান কৰিলে, আটাইতকৈ বেছি ৰান কৰিলে তেওঁলোকৰ কথা ক'বলৈ গ'লে। আৰু প্ৰভচিমৰণ প্লেয়াৰজন পাঞ্জাৱৰ ভূমিৰ প্লেয়াৰ হয়, পাঞ্জাৱৰে প্লেয়াৰ তেখেত, পাঞ্জাৱত জন্মগ্ৰহণ কৰা প্লেয়াৰ, পাঞ্জাৱৰ কাৰণে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট খেলে। আৰু মেইন কথাটো হৈছে যে পাঞ্জাৱ কিংছ টিমটোৱে
এইজনক প্ৰথমৰ পৰা সেই সৰু অৱস্থাৰ পৰা আগবঢ়াই নিছে পাঞ্জাৱ কিংছ টিমটোৱে ধৰি ৰাখিছে সিহঁতক গ্ৰুম কৰি আগবঢ়াই নিছে আজি যে ইমানখিনি সফল হৈছে প্ৰভ সিমৰন ইমান ভাল খেলিব পাৰিছে IPLৰ দৰে মঞ্চত উজলি আছে প্ৰভ সিমৰন তাৰ কাৰণে আমি পাঞ্জাৱ কিংছ টিমটোক কিন্তু শ্ৰেয় দিব লাগিব ক্ৰেডিট দিব লাগিব কাৰণ তেখেতক সাধাৰণতে বহুত বিফলতাৰ পৰা সফলতাৰ দিশত নিছে ন একেবাৰে সৰু অৱস্থাৰ পৰা আজি ইমানটো অৱস্থা পাইছে আজি যিহেতু একাধিকমে ভাল খেলিছে তেখেতক ধৰি ৰাখিছে গ্ৰুম কৰিছে আগবঢ়াই নিছে প্লেয়াৰটোক তেনেকৈ নি আজি এইটো অৱস্থাত উপনীত কৰাইছে গতিকে সেইটো কাৰণে যে প্লেয়াৰ এনেকৈ বনায় সাধাৰণতে প্লেয়াৰক সদায় লগত লৈ আগবাঢ়িব লাগে তেতিয়া সাধাৰণতে ভাল হয় আৰু বিশেষকৈ যদিহে যিটো টিমৰ কাৰণে সাধাৰণতে খেলা সেইখন ষ্টেটৰে যদি প্লেয়াৰ হয় যিখন ৰাজ্যৰ টিম IPLৰ টিম পাঞ্জাৱৰে প্লেয়াৰ সেইদৰে অৰ্শদীপ সিং আমি তাত থকা আমি দেখিবলৈ পাওঁ ঠিক সেইদৰে প্ৰভ সিমৰন সিং গতিকে যিখন ৰাজ্যৰ প্লেয়াৰ সেইটো টিমতে যদি খেলিবলৈ পায় তেতিয়াতো আৰু এটা বেলেগ ধৰণৰ ফ্লেভাৰ ওলাই আহে খেলৰ গতিকে সেই বস্তুটো থাকিব লাগে যে নিজৰ যিটো শিপা সেই বস্তুটো থাকিব লাগে প্ৰভ সিমৰন সিং বা অৰ্শদীপ সিঙে সেই বস্তুটো পাঞ্জাৱ কিংছ টিমটোক ধৰি ৰাখিছে বেষ্ট পাৰফৰ্মেঞ্চ দিছে গতিকে প্ৰভ সিমৰনৰ কথাটো ক'লোৱে আৰু ইণ্ডিয়ান টিমৰ মানে কি আৰু ইণ্ডিয়া যিবিলাক টিম চিলেক্ট হয় ন ইণ্ডিয়া যিখিনি ছেকেণ্ড টিম ইণ্ডিয়ান টিমৰ আশে পাশে থকা প্লেয়াৰ হয় প্ৰভ সিমৰন সিং যদিও ইণ্ডিয়াৰ মেইন টিমত আপোনালোকে দেখা নাপায় কিন্তু যদি কেতিয়াবা ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া যেনিবা চিৰিজ এটা হ'ল তাত প্ৰভ সিমৰনক চিলেক্ট কৰি দিব গতিকে সদায়ে সাধাৰণতে বেকআপ অপেনাৰ হিচাপে বা 2-3 নম্বৰ অপেনাৰ হিচাপে বাহিৰত ইণ্ডিয়ান টিমৰ আশে পাশে থকা এজন প্লেয়াৰ হয় বেলেগ এখন দেশৰ যদি প্লেয়াৰ হ'লহেঁতেন প্ৰভ সিমৰন সিং প্ৰত্যেকটো যিকোনো টিমৰ দেশত সাধাৰণতে পাই চান্স পোৱা প্লেয়াৰ হয় কিন্তু ইণ্ডিয়ান টিমত কম্পিটিশ্যনটো অলপ বেছি ন বহুত মানুহ আছে সেইটো কাৰণে অপেনিঙত পোৱাটো অলপ দিগদাৰ হয় আৰু কথাটো তেনেকুৱা বাকী উইকেটৰনো কথাবিলাক ঘাজানাৰ ফৰৰ বাদে বাকী কাৰো উইকেটে নাই দীপক চাহাৰে পিটন খালে 2 বা 3টা বলত 45 এনেকুৱা পিটন খাইছে বুমৰাহেও আজি পিটন খালে 4 বা 41 উইকেট নাই কিন্তু বুমৰাহৰ ওপৰত বেছি প্ৰেছাৰ পৰি আছে সেইটোতো হয়েই আমি দেখিবলৈ পাওঁ কিন্তু একো নাই বহুত আমি প্লেয়াৰ দেখিছোঁ যে মুম্বাই ইণ্ডিয়ানছৰ প্লেয়াৰ যদিও বা মুম্বাই ইণ্ডিয়ানছৰ কাৰণে এতিয়া ভাল কৰি থকা নাই এটা কথা ভাল যে আমাৰ ইণ্ডিয়ান টিমৰ কাৰণে তেওঁলোকে ভাল কৰি আহিলে বুমৰাহৰ যদি আমি কথা ক'বলৈ যাওঁ T20 ৱৰ্ল্ড কাপত ভাল কৰি আহিছে হাৰ্দিক পাণ্ডিয়াৰ যদি কথা ক'বলৈ যাওঁ T20 ৱৰ্ল্ড কাপত ভাল কৰি আহিছে T20 ৱৰ্ল্ড কাপ জিকি আহিছে ন গতিকে IPLটোনো কি আৰু এইটো ফ্ৰেঞ্চাইজ ক্ৰিকেট চিটিৰ টিম কিন্তু যিকিনো দেশৰ কাৰণে তেওঁলোকে বেষ্ট কৰি আহিছে সূৰ্য কুমাৰেও মাজে মাজে ভাল এটা ইমানো বেয়া খেলা নাই T20 ৱৰ্ল্ড কাপত এটা ইনিংছ ভালেই খেলিছে গতিকে কেপ্টেঞ্চিও কৰি আহিছে গতিকে এইটো আৰু IPLত বেয়া কৰিছে সেইটো বেলেগ কথা কিন্তু মুম্বাই ইণ্ডিয়ানছৰ প্লেয়াৰবিলাকে T20 ৱৰ্ল্ড কাপত বেয়া কৰি অহা নাছিলে মানে মেইন কথাটো হ'ল সেইটো এতিয়া আহিলোঁ নেক্সটখন খেললৈ এখন খেলৰ জিকাৰ পাছততো 1 নম্বৰলৈ গুচি গ'ল পইণ্টছ টেবুলখন যদি আপোনালোকে চায় PBKS 1 নম্বৰত 9 পইণ্টেৰে সৈতে 2 নম্বৰত RCB দেন RR দেন SRH গতিকে এনেকুৱা ধৰণৰ আৰু PBKS এতিয়ালৈকে হৰাই নাই বাকী গোটেইবিলাক টিমে হাৰিলে এখন হ'লেও হাৰিছে কিন্তু PBKS এনেকুৱা এটা টিম আজিলৈকে এখনো হৰাই নাই কাৰো দম নাই PBKSক হৰুৱাবলৈ বৰ্তমান সময়লৈকে গতিকে চাবলগীয়া হ'ব PBKSক কোনে হৰুৱাব পাৰে গতিকে যিটো ধৰণে PBKSে খেলি আছে এনেকুৱাকৈ খেলি থাকিবলৈ হ'লে কিন্তু তেওঁলোকক এনেকৈ যদি জিকি থাকে ফাইনেললৈকে যদি জিকিয়ে থাকে অপৰাজয় হৈ থাকে সেইটো চাবলগীয়া হ'ব কি কৰে তেওঁলোকে বাকী নেক্সট যদি আমি খেলৰ কথা ক'বলৈ যাওঁ গুজৰাট টাইটেন্স আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ খেল আছে 17 এপ্ৰিল তাৰিখে সেইখন গুজৰাটত আছে আহমেদাবাদত আছে এখন খেল গতিকে এইখনতো আহমেদাবাদত খেল থকাৰ কাৰণে কলকাতা নাইট ৰাইডাৰ্ছ জিকিয়ে থকা নে হাৰিয়ে আহিছে একেৰাহে হাৰি আছে এবাৰ তেওঁলোকৰ টিমৰ একো কম্বিনেশ্যনো বনা নাই কিন্তু লাষ্টখন খেলত আমি দেখিছিলোঁ যে অলপ স্পিনাৰ কেইজন চলিছে কাৰ্তিক ত্যাগে উইকেট লৈছিলে ইমান বেয়া খেলা নাছিলে লাষ্ট টাইম বেটিঙৰ কাৰণে হাৰিলে কিন্তু বলিঙততো লাষ্ট টাইম আমি অলপ কিবা এটা ভাল দেখিবলৈ পাইছিলোঁ গতিকে চাওঁচোন কি হয় কিন্তু তথাপিতো গুজৰাটৰ ঘৰত কাৰণে মই গুজৰাটৰ লগত যাব বিচাৰিম তেওঁলোক জিকিছিলোঁ কেইখনমান গুজৰাটে গতিকে গুজৰাট জিকাৰ চান্সটো আছে কিন্তু কলকাতাত জিকাটো ইম্পৰ্টেণ্ট কাৰণ তেওঁলোকে একেৰাহে হাৰি আহিছে এতিয়ালৈকে এখনো জিকাই নেকিকাই গতিকে সেইটো কাৰণে এখন যদি জিকে তেওঁলোকৰ কাৰণে ভাল আৰু চাওঁ কি হয় কিন্তু যেনেকুৱা ধৰণে খেলি আছে এনেকুৱা নালাগে যে তেওঁলোক জিকিব বাকী যিকিনক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ